ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সামান্তৰিক আৰু ত্ৰিভুজৰ কালি পাঠৰ আলোচনা চলি আছিল। আমি আগৰ আলোচনাত অনুশীলনী 9.1 সমাপন কৰিছিলোঁ আৰু লগতে কিছু সামান্তৰিক আৰু ত্ৰিভুজৰ কালি সম্পৰ্কীয় কথা কৈছিলোঁ। আজি আমি আন কেইটামান সমস্যা সমাধান কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি উপপাদ্য 9.1 সমাধান কৰিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাবা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা। উপপাদ্য 9.1ত আছে যে একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামান্তৰিকবোৰৰ কালি সমান। আমি এইটো কেনেকৈ সমাধান কৰিম চাওঁ আহা। প্ৰথমতে মই এটা চিত্ৰ অংকন কৰি লৈছোঁ। ইয়াতে এ বি চি ডি এটা সামান্তৰিক। তাৰপিছত আমি এ বিৰ বৰ্ধিত এফলৈকে আমি অংকন কৰিছোঁ আৰু চি এফ সংযোগ কৰি দিছোঁ। ডি বিন্দুৰ পৰা এফৰ ওপৰত অন্য এটা বিন্দু ই তালৈকে আমি আন এডাল চি এফৰ সমান্তৰালকৈ ডি ই ৰেখাখণ্ড অংকন কৰিছোঁ। তাৰপিছত আমি দেখিলোঁ যে এ বি চি ডি এটা সামান্তৰিক আমাৰ প্ৰদত্ত আছিলে, আমি আঁকি লৈছিলোঁ প্ৰথমতে। তাৰপিছত অন্য এটা সামান্তৰিক আমি পাই গ'লোঁ ই এফ চি ডি। আমি প্ৰমাণ কৰিব লাগে এ বি চি ডি সামান্তৰিকটোৰ কালি আৰু ই এফ চি ডি সামান্তৰিকটোৰ কালি ইকুৱেল বুলি আমি প্ৰমাণ কৰিব লাগে। এতিয়া প্ৰথমতে আমি দেখা পালোঁ যে ইয়াত এটা ত্ৰিভুজ পাইছোঁ এ ডি ই আৰু বি চি এফ, দুটা ত্ৰিভুজ পাইছোঁ। ইফালে এটা পাইছোঁ, ইফালে এটা পাইছোঁ, দুটা ত্ৰিভুজ পাইছোঁ। এই ত্ৰিভুজকেইটাৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে এংগুল ডি এ ই এই কোণটো এংগুল চি বি এফ এই কোণটোৰ সমান হ'ব, কাৰণ এ ডিডাল আৰু বি চিডাল দুইডালে কি হ'ল সমান্তৰাল ৰেখাখণ্ড আছে। আৰু ইহঁতৰ তিৰ্যক হৈছে এ এফ। এই এফ তিৰ্যকডালে যেতিয়া এ আৰু বি বিন্দুত ছেদ কৰিছে তেতিয়া ইয়াতে এটা ভিতৰত এটা কোণ উৎপন্ন হৈছে আৰু ইয়াতে বাহিৰত কোণ এটা উৎপন্ন হৈছে, অৰ্থাৎ ইহঁত দুটাক আমি অনুৰূপ কোণ বুলি ক'ব পাৰোঁ। বুজি পাইছা? ত্ৰিভুজ দুটা হৈছে এ ডি ই আৰু বি চি এফ। এই দুটা ত্ৰিভুজৰ এংগুল ডি এ ই এই কোণটো আৰু চি বি এফ এই কোণটো সমান হৈছে, কাৰণ এ ডিডাল বি চিৰ সমান্তৰাল, লগতে এফ এডাল তিৰ্যক আৰু এই তিৰ্যকডালে এংগুল ডি এ ই ইয়াতে এটা কোণ আৰু এংগুল চি বি এফ ইয়াতে এটা কোণ উৎপন্ন কৰিছে। দুইটা কোণে অনুৰূপ কোণ, আৰু সেইটোক আমি 1 নম্বৰ সমীকৰণ বুলি ক'ব পাৰোঁ বা 1 নম্বৰ সমাধান বুলি ক'ব পাৰোঁ। তাৰপিছত আকৌ চোৱা এ ই ডি এই কোণটো, এ ই ডি এই কোণটো আৰু বি এফ চি এই কোণটো, এই দুটা কোণো আমাৰ সমান হ'ব, কাৰণ ই ডিডাল চি এফৰ সমান্তৰাল, ই ডিডাল এফ চি বা চি এফৰ সমান্তৰাল। আৰু ইহঁতৰ তিৰ্যক কি হৈছে এফ। সেই তিৰ্যকডালে ইয়াতে এইটো আৰু ইয়াতে এটা কোণ উৎপন্ন কৰিছে, এইটো ভিতৰত এইটো বাহিৰত। তিৰ্যকৰ একেফালে থকা কোণ অনুৰূপ কোণ সমান হ'ব দুইটা। এইটো 2 নম্বৰ সমাধান। তাৰপিছত আমি চাম এ ডি ই আৰু বি চি এফ। এ ডি ই এই কোণটো আৰু বি চি এফ এই কোণটো সমান হ'ব, কাৰণ এই দুটা কোণ সমান হৈছে ত্ৰিভুজৰ, হয় নহয়? ত্ৰিভুজৰ ইটো কোণ আৰু ইটো কোণ সমান হৈছে, ইটো কোণ আৰু ইটো কোণ সমান হৈছে, গতিকে এই কোণটো আৰু এই কোণটো সমান হ'বই, আৰু সেইটোক আমি ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম বুলি ক'ম। ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম বুলি আমি ক'ম, আৰু সেইটোক আমি 3 নম্বৰ সমীকৰণ হিচাপে নামকৰণ কৰিছোঁ। তাৰপিছত দেখা পাইছোঁ এ ডি সমান বি চি। কিয়? কাৰণ ইডাল আৰু ইডাল সামান্তৰিকৰ বিপৰীত বাহু হয়। এ বি চি ডি সামান্তৰিকটোৰ বিপৰীত বাহু দুডাল হৈছে এ ডি আৰু বি চি, আৰু ইফালে এ বি আৰু ডি চি। এ বি ডি চিৰ বিপৰীত বাহু আৰু এ ডিডাল বি চিৰ বিপৰীত বাহু হৈছে। সেইটো আমি 4 নম্বৰ সমীকৰণ হিচাপে নামকৰণ কৰিছোঁ।
এতিয়া আমি যদি চাওঁ তেতিয়াহ'লে ত্ৰিভুজ ADE সৰ্বাংগসম ত্ৰিভুজ BCF এই দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব কাৰণ প্ৰথমতে পালোঁ আমি দুটা কোণ আৰু এটা বাহু গতিকে কু বা কু বিধিমতে আমাৰ কি হ'ব ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব যদি ত্ৰিভুজ দুটা সৰ্বাংগসম হয় তেতিয়াহ'লে আমি এটা চৰ্ত পাইছিলোঁ যে সৰ্বসম চিত্ৰৰ কালি সমান সেয়েহে এংগুল ADE বা ত্ৰিভুজ ADEৰ কালি ইকুৱেল টু ত্ৰিভুজ BCFৰ কালি ADE ত্ৰিভুজটোৰ কালি আৰু BCF ত্ৰিভুজটোৰ কালি সমান হ'ব কাৰণ সৰ্বসম চিত্ৰৰ কালি সমান হয় এইটো আমি 5 নম্বৰত পালোঁ এতিয়া ABCD কালি উলিয়াব লাগিলে আমি দেখা পাম যে ABCD নামৰ এই সামান্তৰিকটোৰ ভিতৰত দুটা চিত্ৰ সোমাই আছে এটা হৈছে ত্ৰিভুজ ADE আৰু আনটো হৈছে EBCD নামৰ এটা সামান্তৰিক গতিকে সেই দুটা কালি যোগ কৰিলে ABCD সামান্তৰিকটোৰ কালি আমি পাই যাম আৰু ADE কালিটো BCFৰ কালি বুলি আমি পালোঁ 5 নম্বৰত আমি পাইছিলোঁ লিখি দিম মই তোমালোকক 5 নম্বৰত পাইছিলোঁ গতিকে ADEৰ ঠাইত আমি BCF বুলি লিখিব পাৰোঁ তেতিয়া আমাৰ কি হৈ যাব EBCD যিটো আমাৰ সামান্তৰিক আছে সেই সামান্তৰিকটোৰ কালি আৰু BCF ত্ৰিভুজটোৰ কালি দুইটা যোগ কৰি দিলে আমি কি পাম EFCD নামৰ সামান্তৰিকটোৰ কালি পাই যাম আৰু তেতিয়া আমাৰ প্ৰমাণটো হৈ যাব যে ABCD সামান্তৰিকটোৰ কালি আৰু EFCD সামান্তৰিকটোৰ কালি ইকুৱেল বুলি আমি ক'ব পাৰিম এইখিনি আছিলে আমাৰ একে ভূমিত আৰু একে সমান্তৰালৰ মাজত থকা সামান্তৰিকৰ কালি সমান নামৰ উপবাদ্যটোৰ সমাধান এতিয়া মই তোমালোকক লিখি দিছোঁ কৈ যাম তোমালোকে লিখি ল'বা ধুনীয়াকৈ প্ৰমাণ প্ৰথমতে আমি লিখিম একে ভূমি DC আৰু একে সমান্তৰাল একে ভূমি DCৰ ওপৰত ABCD সামান্তৰিকটো আছে আৰু EFCD সামান্তৰিকটো আছে আৰু একে সমান্তৰাল ৰেখা কি আছে DC আৰু AF একে সমান্তৰাল AF আৰু DCৰ মাজত ABCD আৰু EFCD সামান্তৰিক দুটা আছে সামান্তৰিক দুটা অৱস্থিত বা দিয়া আছে প্ৰমাণ কৰিব লাগে যে কালি ABCD ইকুৱেল টু কালি EFCD তাৰপিছত আমি কি কৰিম এতিয়া আমি ত্ৰিভুজ দুটা লৈ ল'ম ADE আৰু BCF ত্ৰিভুজ দুটা ত্ৰিভুজ ADE আৰু ত্ৰিভুজ BCFত এংগল DAE ইকুৱেল টু এংগল CBF DAE CBF এই দুটা সমান হৈছে কাৰণ AD সমান্তৰাল BC আৰু ত্ৰিজ্যক কি আছে ইয়াতে AF ডাল ত্ৰিজ্যক হ'ব আৰু ত্ৰিজ্যক AFৰ অনুৰূপ কোণ AFৰ পৰা অনুৰূপ কোণ এইটো 1 নম্বৰ আকৌ চোৱা আমি কি পাম AED এই কোণটো আৰু BFC এই দুটা কোণো সমান হ'ব লিখা এংগল AED ইকুৱেল টু এংগল BFC কাৰণ ED ডাল FCৰ সমান্তৰাল ED সমান্তৰাল FC হৈছে আৰু ত্ৰিজ্যক AFৰ পৰা অনুৰূপ কোণ এইটো আহিছে 2 নম্বৰ হ'ল তাৰপিছত চোৱা এংগল ADE আৰু এংগল BCF
এংগল ADE আৰু BCF এই দুটা কোণো সমান হ'ব ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম অনুসৰি এংগল ADE ইকুৱেল টু এংগল BCF ইয়াৰ লিখি দিয়া ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম এইটো আহিছে কিমান নম্বৰত 3 নম্বৰত তাৰপিছত AD আৰু BC আমি সমান বুলি ক'ব পাৰিম কাৰণ সমান্তৰিকৰ বিপৰীত বাহু AD ইকুৱেল টু BC আৰু সমান্তৰিকটো হৈছে ABCD সমান্তৰিক ABCD সমান্তৰিকৰ বিপৰীত বাহু এইটো আহিছে 4 নম্বৰত তাৰপিছত আমি দেখা পালো যে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব কোনটো কোনটো চৰ্ত অনুসৰি 1 2 আৰু 4 লিখিম এটাকে ত্ৰিভুজ ADE সৰ্বাংগসম ত্ৰিভুজ BCF কো বা কো স্বীকাৰ্যমতে আমি কোনটো কোনটো ললো 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ ব্যৱহাৰ কৰি হৈছে যদি ত্ৰিভুজ দুটা সৰ্বাংগসম হয় তেতিয়া হলে কালি ADE ইকুৱেল টু কালি BCF সৰ্বসম চিত্ৰৰ কালি সমান হ'ব এইটো 5 নম্বৰ এতিয়া আমি কি কৰিম এতিয়া ABCD টোৰ কালি প্ৰথমতে উলিয়াই লম তেতিয়াহে আমি EFCD কালি উলিয়াব পাৰিম কালি ABCD কালিৰ ভিতৰত কোন কোন সোমাই আছে চোৱা ABCD ইয়াৰ ভিতৰত সোমাই আছে ত্ৰিভুজ ADE কালি আৰু EBCD কালি গতিকে লিখিম কালি ADE প্লাছ কালি EDCB ইয়াতে আমি 5 নম্বৰত পাইছিলোঁ যে ADE কালি আৰু BCF ৰ কালি সমান গতিকে ইয়াতে আমি BCF বুলি লিখি দিব পাৰিম আৰু ইফালে কালি EDCB বুলিয়ে থাকিব আৰু এটোক আমি পালো কিহৰ পৰা 5 নম্বৰৰ পৰা হৈছে তাৰপিছত দুইটা মিলাই চোৱা BCF আৰু EDCB কালি হলে সৰি এটো EB হ'ব EDBC ঠিক আছে EDBC ওকে এতিয়া BCF এইটো বস্তুৰ কালি আৰু EDCB এই সমান্তৰিকটোৰ কালি দুইটা যোগ কৰিলে আমি কি পাম এই যেটো সমান্তৰিক আছে EFCD এই EFCD সমান্তৰিকটোৰ কালি আমি পাই যাম গতিকে আমি লিখিম কালি EFCD প্ৰুভ হৈ গ'ল হয়নে ABCD কালি EFCD কালি সমান সেইটো আমি প্ৰমাণ কৰিব লগা আছিল তেতিয়া আমাৰ হৈ গ'ল এটাকে ABCD আৰু EFCD সমান্তৰিকৰ কালি সমান প্ৰুভড বুজি পাইছা নিশ্চয় তাৰপিছত আমি এবাৰ উদাহৰণ 1 টো সমাধান কৰিম উদাহৰণ 1 দিয়া আছে চিত্ৰ 9.13 ত ABCD এটা সমান্তৰিক আৰু EFCD এটা আয়ত তাৰ উপৰি AL পাৰপেণ্ডিকুলাৰ DC প্ৰমাণ কৰা যে কালি ABCD ইকুৱেল টু কালি EFCD আৰু কালি ABCD ইকুৱেল টু DC ইনটু AL আমাৰ চিত্ৰটো দিয়া আছে আমি এই চিত্ৰটো সহায়ত প্ৰমাণটো কৰিব লাগিব মই তোমালোকক এটো বুজাই দিছো ইয়াৰ পৰা সোৱা আমি আগতে পাইছিলো যে আয়ত বৰ্গ ৰম্বাস এই আটাইবোৰ সমান্তৰিকৰ ভিতৰত পৰে গতিকে আয়তবোৰ যেহেতু সমান্তৰিকৰ ভিতৰত পৰে
সেইকাৰণে আমি এ বি চি ডি আৰু ই এফ চি ডি এই দুটা সামান্তৰিকৰ কালি সমান হ'ব এটা সামান্তৰিক হিচাপে আছে আৰু এটা আয়ত হিচাপে আছে কিন্তু সামান্তৰিকবোৰ আয়ত বা আয়তবোৰ সামান্তৰিক বুলি আমি জানো আগৰ শ্ৰেণীত পাই আহিছোঁ সেইকাৰণে এ বি চি ডি সামান্তৰিকটোৰ কালি আৰু ই এফ চি ডি আয়তটোৰ কালি ইকুৱেল হ'ব আৰু সেইটো আছিলে আমাৰ উপপাদ্য 9.1 অনুসৰি গতিকে এইটো আমাৰ 1 নম্বৰ যিটো সমস্যা সমাধান কৰিব দিছিলে এইটো আমাৰ সমাধান হৈ গ'ল তাৰপিছত 2 নম্বৰটো দিয়া আছে কালি এ বি চি ডি ইকুৱেল টু ডি চি ইনটু এ এল এতিয়া সামান্তৰিকৰ কালি সূত্ৰটো হৈছে ভূমি ইনটু উন্নতি হয়নে ভূমি ইনটু উন্নতি এতিয়া এ বি চি ডি যিটো সামান্তৰিক আছে এ বি চি ডি এই সামান্তৰিকটোৰ ক্ষেত্ৰত আমি যদি ভূমি চাওঁ তেতিয়াহ'লে ভূমি হ'ব ডি চি আৰু উন্নতিডাল হ'ব এফ চি অৰ্থাৎ এইটো আয়ত হিচাপে আমি লৈছোঁ এ বি চি ডি যদি আমি আয়ত হিচাপে গণ্য কৰোঁ তেতিয়া এফ চিডাল তাৰ প্ৰস্থ হ'ব আৰু ডি চিডাল তাৰ দিশ হ'ব হয় ডি চিডাল তাৰ দিশ হ'ব আৰু এফ চিডাল তাৰ প্ৰস্থ হ'ব সেইকাৰণে ডি চি ইনটু এফ চি বুলি আমি লিখিলোঁ আকৌ আমাক দিয়া আছে এ এল ডি চিৰ ওপৰত লম্ব হৈ আছে হয়নে এ এলডাল ডি চিৰ ওপৰত লম্ব হৈ আছে আমাক কৈছে নহয় এ এল পাৰপেণ্ডিকুলাৰ ডি চি বুলি গতিকে এ এলডাল ডি চিৰ ওপৰত লম্ব হৈ আছে লম্ব হৈ থাকিলে এ এফ চি এল এটা আয়ত হ'ব হয়নে হৈছে নে নাই এইটো এটা আয়ত হৈছে এ এফ চি এল এটা আয়ত হ'ব আৰু তেতিয়া আমি লিখিব পাৰিম এ এল ইকুৱেল টু এফ চি মানে এই এটা প্ৰস্থ যে ধৰিছিলোঁ এফ চিটো সেই এফ চি আৰু এ এলডাল ইকুৱেল হ'ব আয়ত হৈছে আয়তৰ বিপৰীত বাহুবোৰ সমান গতিকে এফ চি আৰু এ এলডাল সমান হ'ব আৰু এইটো আমি 1 নম্বৰ সমীকৰণ হিচাপে লৈছোঁ 2 নম্বৰ সমীকৰণ হিচাপে লৈছোঁ সৰি আগৰটো আমাৰ এফ চি এল এটা আয়ত হিচাপে এইটো আমি 1 নম্বৰ সমীকৰণত ল'লোঁ আৰু এ এল ইকুৱেল টু এফ চি 2 নম্বৰ সমীকৰণত ল'লোঁ এতিয়া যদি আমি এ বি চি ডিৰ কালি উলিয়াব লগা হয় তেতিয়া আগতে আমি এ বি চি ডিৰ কালি উলিয়াওঁতে ডি চি ইনটু এফ চি পাইছিলোঁ এতিয়া এফ চিৰ ঠাইত আমি এ এল বহুৱাই দিব পাৰিম এইটো 1 আৰু 2ৰ পৰা সম্ভৱ হৈছে আমাৰ হয়নে 1 আৰু 2ৰ পৰা আমাৰ সম্ভৱ হৈছে গতিকে আমি কালি এ বি চি ডি ইকুৱেল টু ডি চি ইনটু এ এল লিখিব পাৰিম যিটো আমাৰ প্ৰমাণ কৰিব দিছে এ বি চি ডিৰ কালি ডি চি ইনটু এ এল বুলি প্ৰমাণ কৰিব লাগে প্ৰথমটো মই আকৌ এবাৰ বুজাই দিছোঁ চোৱা প্ৰথমটো আছে কালি এ বি চি ডি আৰু কালি ই এফ চি ডি এইটো আমি প্ৰমাণ কৰিব লাগে প্ৰথম এতিয়া আমি জানো যে আয়তবোৰ সামান্তৰিক আয়তবোৰ যিহেতু সামান্তৰিক হয় গতিকে এ বি চি ডি যিটো সামান্তৰিক আছে আৰু ই এফ চি ডি যিটো আয়ত আছে দুইটা ইকুৱেল হ'ব কাৰণ আয়তবোৰ সামান্তৰিক হ'লে কালিবোৰো সমান হ'ব হয়নে নহয় গতিকে এ বি চি ডি কালি আৰু ই এফ চি ডিৰ কালি ইকুৱেল হ'ব আৰু উপপাদ্য 9.1 অনুসৰি এইটো আমাৰ প্ৰযোজ্য হৈছে কাৰণ আমি গম পাইছিলোঁ যে একে ভূমিত আৰু একে সমান্তৰালৰ মাজত থকা সামান্তৰিকবোৰৰ কালি সমান আয়তটো যিহেতু সামান্তৰিক হৈ গ'ল গতিকে তাৰো কালি এ বি চি ডি সামান্তৰিকটোৰ কালিৰ সমান হ'ব ই এফ চি ডি নামৰ আয়তটোৰ হৈছে এইটো 1 নম্বৰত গ'ল 2 নম্বৰটো আমি যদি চাওঁ তেতিয়াহ'লে এ বি চি ডিৰ কালি যদি উলিয়াব লগা হয় এ বি চি ডিৰ কালি উলিয়াব লাগিলে ইয়াৰ দিশ ইনটু প্ৰস্থ আয়ত হিচাপে আমি যদি এ বি চি ডিটোক ধৰোঁ কাৰণ আমি ইতিমধ্যে পাইছোঁ যে এ বি চি ডি আৰু ই এফ চি ডি ইকুৱেল কালি আছে গতিকে ই এফ চি ডি যিহেতু আয়ত এটা আছিলে গতিকে এ বি চি ডি এটা আয়ত হ'ব লাগিব আয়ত হ'লে আয়তৰ কালি সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ দীঘৰ মানটো ডি চি হ'ব আৰু প্ৰস্থৰ মানটো এফ চি হ'ব হয়নে নহয় দীঘৰ মানটো ডি চি হ'ব প্ৰস্থৰ মানটো এফ চি হ'ব আৰু এফ চিডাল এলৰ সমান বুলি কৈছে কিয় কৈছে কাৰণ এ এলডাল আৰু এ এলডাল ডি চিৰ ওপৰত লম্ব হৈ আছে এফ চিডাল এ বিৰ ওপৰত লম্ব হৈ আছে আৰু এ এলডাল ডি চিৰ ওপৰত লম্ব হৈ আছে আৰু এ এলডাল ডি চিৰ ওপৰত যিটো লম্ব হৈ আছে গতিকে আমি এটা আয়ত পাব পাৰোঁ সেইটো হৈছে এ এফ চি এল এ এফ চি এল যেতিয়া আয়তটো পালোঁ তেতিয়া এ এলডাল আৰু এফ চিডাল সমান হ'ব কাৰণ ইহঁত দুটা হৈছে আয়তৰ বিপৰীত বাহু আয়তৰ বিপৰীত বাহুবোৰ সমান গতিকে এ এলডাল এফ চিৰ সমান হ'ব এইটো 1 নম্বৰ সমীকৰণত গৈছে আৰু এ এল ইকুৱেল টু এফ চিটো 2 নম্বৰ সমীকৰণত গৈছে গতিকে এই দুটা সমীকৰণৰ পৰা আমি যদি চাওঁ তেতিয়াহ'লে প্ৰথমতে যিটো সমাধান কৰিছিলোঁ এ বি চি ডিৰ কালি ইকুৱেল টু দিশ পূৰণ প্ৰস্থ অৰ্থাৎ ডি চি ইনটু এফ চিৰ ঠাইত আমি এতিয়া এ এল বহুৱাই দিব পাৰিম কাৰণ এ এল মানে হৈছে এফ চি মানে এ এল অৰ্থাৎ এ এলডাল এফ চিৰ সমান এফ চিডাল এ এলৰ সমান আয়তৰ বিপৰীত বাহু হোৱাটোকে
এই 1 আৰু 2 পৰা আমি সমাধান উলিয়াব পাৰোঁ যে কালি ABCD = DC * L আমাৰ সমাধান হৈ গৈছে প্ৰমাণ হৈ গৈছে নিশ্চয় বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি উদাহৰণ 2 আৰু অনুশীলনী অংক আগবঢ়াম আমাক 2021-22 বৰ্ষৰ প্ৰি ফাইনেলৰ কাৰণে সামান্তৰিক বুজকালিৰ মাত্ৰ দুটা অনুশীলনী দিছে 9.1 আৰু 9.2 গতিকে আমি 9.2টো সমাধান কৰিলে আমাৰ সামান্তৰিক বুজকালি পাঠটো সমাধান হৈ যাব তোমালোকে পিছৰ আলোচনালৈ অপেক্ষা কৰা আৰু আজি আলোচনাটিৰ আৰম্ভণিৰ পৰা শেষলৈকে তোমালোকে মনোযোগেৰে চাবা ধন্যবাদ